নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি আজি এবিধ ফলৰ বিষয়ে অকণমান ৰেকৰ্ডিং কৰিবলৈ ওলাইছোঁ। এই ফলটো দেখিছেই, এইটো ফল, এইটো আমাৰ অসমীয়াত চপেটা বুলিয়ে কয় আৰু হিন্দীত চিকু বুলি কয়, বঙালীটো চপেটা বুলিও কয়, চপেটা বুলি কয় সিহঁতে আচলতে তেওঁলোকে বাংলা ভাষাত। যিয়ে নহওক, এই ফলবিধ কিন্তু বহুতে জানেও বহুতে নাজানেও। মানে এইটো সাধাৰণ ফল, মানে সকলোৱে জনা ফল নহয় আৰু কিছুমানে জানে কিছুমানে নাজানে। উজনি অসমত অৱশ্যে অলপ ইয়াৰ গছৰ সংখ্যাটো অলপ বেছি। যিয়ে নহওক, এইবিধ অত্যন্ত উপাদেয় মানে ফল। ইয়াৰ গুণাগুণ বহুত বেছি। আপোনাৰ ইয়াতে পটাছিয়াম, ফছফৰাছ, কেলছিয়াম, এণ্টি অক্সিডেণ্ট আৰু বিশেষকৈ ফাইবাৰ থাকে। সেইকাৰণে হয় কি, ই বিশেষজ্ঞসকলৰ মতে আপোনাৰ যিটো আমাৰ ৰক্তচাপৰ নিয়ন্ত্ৰণত সহায় কৰে, কোষ্ঠকাঠিন্যতা দূৰ কৰাত সহায় কৰে, তাৰপিছত কোষবিলাকৰ পুনৰ্গঠনত সহায় কৰে আৰু বেমাৰ আজাৰ প্ৰতিৰোধ কৰাটো কথাই নাই। এইটো কেলছিয়াম চি আছে, যাৰ কেলছিয়াম আছে কাৰণে ভিটামিন চিও আছে। গতিকে অত্যন্ত পুষ্টিগুণেৰে সমৃদ্ধ ফলবিধ। আৰু মই এটা বস্তু ক'বলৈ গৈছোঁ এইটো, গতিকে সেইকাৰণে এই ফলবিধ আমি সকলোৱে কৰাৰ এটা চেষ্টা এটা কৰিব লাগে। গুণাগুণৰ ফালৰ পৰা বহুত উপকাৰী, বিশেষকৈ আমাৰ হাৰ্ট বা হৃদযন্ত্ৰৰ সুৰক্ষাৰ কাৰণে, তাৰপিছত আমাৰ বডিটোৰ সুৰক্ষাৰ কাৰণে শৰীৰটোৰ, আৰু কোষ্ঠকাঠিন্য ঠিক কৰা মানেতো এই গোটেইখিনি শৰীৰটোৱে আমাৰ সুস্থ ৰাখে। কোষ্ঠকাঠিন্য নোহোৱা কৰা মানে বহুত উপকাৰী। সেইকাৰণে আমি ফলবিধ আমাৰ নিয়মিত খোৱাৰ এটা অভ্যাস থাকিলে ভাল। মাজে মাজে ছিজনত আৰু যে হয় তেতিয়া আমি খাব পাৰিলে ভাল, কিন্তু বস্তুটো উপলব্ধ হ'ব লাগিব। বজাৰৰবিলাকত আপোনাৰ তাত যদিও পোৱা যায়, সেইবিলাক হ'ল অত্যন্ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰি কমাৰ্চিয়েলি বা বাণিজ্যিকভাৱে উলিয়াই দিয়ে। তাত খালে লাভতকৈ লোকচানে বেছি হোৱা দেখা যায়। সেইকাৰণে নিজে অলপ ব্যৱস্থা কৰি ল'ব পাৰিলে ভাল। দ্বিতীয় এটা কথা হ'ল, আমি ইয়াক জৈৱিকভাৱে কৰোঁ। জৈৱিকভাৱে কৰিবলৈ বেছি অসুবিধা নাই। এই চাওক, আমাৰ একদম পেলনীয়া সামগ্ৰী মই দেখাই আছোঁ। এইটো হ'ল আপোনাৰ কণীৰ বাকলিৰ গুড়ি, আমি গুড়ি কৰি লৈছোঁ কণীৰ বাকলি। এয়া হ'ল পাতবিলাক পচাই থোৱা, আমি পাত পচা, শুকান পাতবিলাক পচি গৈছে এইটো। এয়া চাওক, এইটো আমাৰ ৰান্ধনী ঘৰৰ পেলনীয়া সামগ্ৰীৰে আমি কেঁচু সাৰ বনাইছোঁ। এইটো কেঁচু সাৰ, আমাৰ এই কেঁচু ওলাই আছে, মই টেংকিৰ পৰা উলিয়াই লৈ আহিছোঁ। এইবিলাক কেঁচু আছেই, গতিকে এইটো কেঁচু সাৰ। এইবিলাক প্ৰাকৃতিক বস্তু। এয়া চাওক, এইটো এবিধ পচন সাৰেই। আৰু এইটো হ'ল কলৰ বাকলি। এনেকুৱা কলা ৰং হৈ গৈছে, পটাছিয়াম যথেষ্ট পৰিমাণে আছে। এইটো কলৰ, আমি খাই পেলাই কলৰ বাকলিবিলাক জমাই থ'লে এনেকুৱা হৈ যায়। আৰু এইটো দেখিছে ছাই, পটাছিয়ামৰ ভাণ্ডাৰ। গতিকে আমি এইখিনি দিম। আৰু এই মাটিখিনি হ'ল, ইয়াৰ ওপৰৰ মাটিখিনি মই উলিয়াই থৈছোঁ। এতিয়া আমি এই সাৰখিনি বা খাদ্যখিনি দিয়াৰ পিছত তাক আৰু ওপৰত দি দিম। আৰু এটা ডাঙৰ কথা হ'ল কি, এইজোপা গছ হ'ল বৃক্ষত পৰে। ই ডাঙৰ গছ জাতীয়, মানে গছ হৈ যায়। গতিকে ইয়াক ৰুবলৈ ঠাই বহুত লাগে, এনেই মাটিত ৰুলে বহুত ডাঙৰ হৈ যায়। কিন্তু আমি যদি সীমিত পৰিসৰত চহৰত বা যাৰ অলপ মাটি কম থাকে তাত কৰিবলগীয়া হ'লে, ডাঙৰ বৃক্ষ হ'লে অসুবিধা হয়। সেইকাৰণে আমি সীমিত পৰিসৰত, এয়া চাওক, বাল্টি বা টাব বা পলিথিনৰ বেগ বা গ্ৰ' বেগ বা কাৰ্টুন, আমি তাতো ৰুব পাৰোঁ। ৰুই পেলাই যে ইয়াক যদি আমি উপযুক্ত খাদ্য দিওঁ বা পৰিচৰ্যা কৰোঁ, তেতিয়াহ'লে ফচল দিবই। এয়া চাওক, আমাক কি সুন্দৰকৈ লাগি আছে। বহুত লাগিছিলে, সৰি গ'ল, প্ৰথম লাগিছে এইটো, 2 বছৰ হ'ল, 2 বছৰীয়া গছ এইডাল। গতিকে এয়া ডাঙৰ ডাঙৰ হৈছে, ইয়াতো আছে এনেকুৱা, এইবিলাক বহুত সৰি গ'ল। এই 3টা এতিয়া মেচিউৰ হৈছে, ইয়াক আমি ছিঙিব পাৰিম। গতিকে এই বৃক্ষ কেনেকৈ আমি সৰু বাল্টিত, এইবিলাক ফুলিছেও, কলি পেলাইছে। এইবিলাক ফুলাৰ কাৰণে, আমি ফুলবিলাক ৰখোৱাৰ কাৰণে নতুনকৈ আৰু লাগিবহি, গোটেই গাগবিলাকত কলি পেলাইছে, চববিলাকত পেলাইছে। এইবিলাক কলি পেলাইছে, ফুলিব আৰু এইবিলাক ফুলি কলি পেলাব। গতিকে ইয়াক আমি ফললৈ কনভাৰ্ট কৰাৰ কাৰণে, ফল কেনেকৈ হ'ব বা কি খাদ্য পালে ফলটো হ'ব, সেইকাৰণে আমি এতিয়া ইয়াক খাদ্যৰ যোগান ধৰিম। আৰু খাদ্যৰ যোগান ধৰাৰ কাৰণে আমি যোগাৰ কৰি লৈছোঁ। আৰু মুঠ কথাটো হ'ল, এই বৃক্ষজাতীয় গছ আমি কেনেকৈ সৰু বাল্টিতে কৰিব পাৰোঁ বা আমি টাবত কৰিব পাৰোঁ বা গ্ৰ' বেগত কৰিব, মই সেইটোহে দেখাইছোঁ বস্তুটো। সেইটো গুৰুত্বটো সেইটোতে। অধিক মাটিৰ প্ৰয়োজন নাই, কেৱল উপযুক্ত যতন আৰু উপযুক্ত খাদ্যৰ যদি যোগান ধৰোঁ, এনেকুৱা পাত্ৰতে ই বহুত লাগিব। কেৱল আমি ইয়াক পৰিচৰ্যাটো ভালকৈ কৰিব লাগিব আৰু খাদ্যৰ যোগান ধৰিব লাগিব। গতিকে আমি আমাৰ নমুনাটো দেখুৱালোঁ। জাষ্ট এই 2 বছৰ হৈছে মাত্ৰ, ই বহুত লাগিব আৰু গছজোপা এনেও অলপ সময় লাগে লাগোঁতে।
বেছিকৈ লাগিলে অলপ বেছি বয়স হ'ব লাগে যিয়ে নহওক ইয়াক মই দেখুৱাই দিলোঁ আপোনালোকৰ আগত এতিয়া মই ইয়াৰ খাদ্যবিলাক যোগান ধৰিম এয়া চাওক প্ৰথমতে আমি কণীৰ বাকলিটো অলপ পচন হওঁতে সময় লাগে সেইকাৰণে আমি কণী বাকলিটো অলপ তলতে দিম কণী বাকলিৰ পৰিমাণ এইবিলাক আৰু এটা কথা কি জৈৱিকভাৱে কৰিলে পৰিমাণটো কম বেছি একো ক্ষতি নকৰে এইটো বেছি হ'লেও ক্ষতি নাই কম হ'লে অলপ বেয়া হয় বাৰু কমি যায় বস্তুটো খাদ্যটো কিন্তু বেছি হ'লে কোনো ক্ষতি নকৰে কিন্তু ৰাসায়নিক যদি আমি দিওঁ ৰাসায়নিক সাৰ দিওঁ বা বস্তু দিওঁ তেতিয়া কি হয় বেছি হৈ গ'লে গছজোপাৰ ক্ষতি হয় মৰি যাবও পাৰে সেয়া দিলোঁ তাৰপিছতে আমি এতিয়া এইটো সাৰবিধ দিম কেঁচু সাৰবিধ দিম সকলো ফালে দিম ইয়াৰ পিছতে দিম আমি আন এবিধ পচন সাৰ ইয়াৰ পিছত দিম আমি এই কলৰ বাকলিবিলাক এইবিলাক পটাছিয়াম থাকে তাৰ ফল ডাঙৰ হ'বলৈ ফল পকিবলৈ বা বৃদ্ধি পাবলৈ পটাছিয়াম কেলছিয়াম এইবিলাক চবৰে লাগে কণী বাকলি কলৰ বাকলি বা ছাই এইবিলাকত এই বস্তু পোৱা যায় এতিয়া আমি দিম ইয়াৰ ওপৰত ছাইটো ভেঁকুৰ চেকুৰ মাৰি পেলাই ভাইৰাছো মাৰে বহুত খেতিৰ কাৰণে অত্যন্ত উপযোগী ছাইখিনি দিলোঁ আমি বেলেঞ্চ খাদ্য মানুহৰ যেনেকৈ বেলেঞ্চ খাদ্য লাগে মানে বেলেঞ্চ থকা খাদ্য লাগে সকলোবিলাক খাদ্যৰ প্ৰয়োজন গছবিধিসমূহ সেনেকৈ দিব পাৰিলেহে ভালকৈ লাগে গতিকে আমি সেইটো দিয়াৰ চেষ্টা কৰিব লাগে জৈৱিকভাৱে দিব পাৰিলে ভাল আৰু ইয়াৰ পিছত দিম আমি এইটো আমি ওপৰৰ মাটি এইটো ইয়াতো বহুত বস্তু আছে গতিকে আমি মাটিখিনি খান্দি পেলাই আঁতৰাই ৰাখিছিলোঁ এতিয়া আমি ইয়াতে কিছু দিম এইবিলাক সুন্দৰ ফহফহীয়া মাটি ইয়াৰ পিছত দিম আমি শেষত চাওক এইবিলাক গছৰ পাত এইটো দিলে কি হয় ই হিউমাছ সৃষ্টি কৰিব নাইট্ৰজেন পাব মাটিখিনি আৰু বেছি অধিক সাৰুৱা হ'ব লগতে এইটো বৰষুণৰ পানীৰ যিটো এটা ধৰি ৰখা ক্ষমতা শুকাই যাব আৰু ধৰি ৰাখিব মইশ্চাৰ যিটো জলীয় ভাৱ ধৰি ৰাখিব আৰু নিজে নিজে মাটিৰ লগত মিলি গৈ সাৰ হ'ব আৰু বৰষুণত খন্দা নাযায় ডাঙৰ বৰষুণ যেতিয়া বৰষুণ হ'ল নহয় এতিয়া এইটো বাৰিষাৰ বতৰ বাৰিষা মানে আহিছে আৰু বাৰিষা গতিকে এই সময়ত বৰষুণ বহুত হয় বা হৈয়ে আছে বৰষুণ সেইকাৰণে এনে গছৰ পাত দি দিলে কি হয় এই ডাঙৰ বৰষুণ হ'লেতো খন্দা নাযায় গতিকে আমি ইয়াক যিখিনি খাদ্য দিব লাগে উপযুক্ত খাদ্য দিয়ে দিলোঁ আৰু এতিয়া হ'ল আপোনাৰ মে'ৰ আজি শেষ তাৰিখ বা মে' মাহ আজি গ'ল আৰু গতিকে এই যে আমি এতিয়া উপযুক্ত খাদ্য দিলোঁ বেলেঞ্চ ইয়াক খাদ্য দিলোঁ আমি যি সমতা থকা যিখিনি খাদ্য দি দিলোঁ এই ছেপ্টেম্বৰ বা অক্টোবৰ এবাৰ দিলে হৈ গ'ল আৰু ইয়াৰ বৃদ্ধি আপোনালোকে দেখিবই পিছত আমি দেখুৱাম তাক সুন্দৰভাৱে বৃদ্ধি ঘটিব গতিকে এনেদৰে যে আমি ফলৰ গছবিলাক কৰোঁ আৰু এইবিধ ফল যদি কৰোঁ চপেটা যদি এনেকৈ ৰুওঁ আমি ল'ৰা ছোৱালীও দেখিবলৈ পালে ফলবিধ কেনেকুৱা এবিধ ফল অলপ সংখ্যাটো কম গছৰ গতিকে আমি এনেকৈ সীমিত পৰিসৰত টাবত গ্ৰ' বেগত এনেকৈ কৰিব পাৰোঁ বা বাল্টি এনেকুৱা ডাঙৰ বাল্টি গতিকে কৰি লওক সকলোৱে আৰু খৰচ নোহোৱা বস্তু যোগাৰখিনি কৰি লওক পেলনীয়া সামগ্ৰী গোটেইবিলাক এইবিলাক চব পেলনীয়া সামগ্ৰী মানুহে পেলাই দিয়ে য'তে পেলাই দিয়ে এঠাইত গোটাই থ'লে এনেকৈ জৈৱিক সাৰৰ উপাদানবিলাক আমি পাই যাওঁ মই এই বিষয়ে ভিডিঅ' দিছোঁৱেই কেনেকৈ জৈৱিক সাৰ যোগাৰ কৰি ল'ব পাৰি গতিকে বন্ধু বান্ধৱীসকল আমি আমাৰ কৰা পদ্ধতিটো দেখুৱালোঁ কিয় কৰিব লাগে সেই বিষয়ে আমি নিজৰ মন্তব্য আগবঢ়ালোঁ গতিকে আপোনালোকে ইয়াৰ কেনে দেখিলে কি পালে মন্তব্যৰে আমাক উপকৃত কৰিব আৰু ছাবস্ক্ৰাইব আৰু লাইক দিবলৈ নাপাহৰিব ধন্যবাদ